সাইকেল মারি মারি আহি পালো আমি বেলচৰ দুৰ্গা পূজালৈ আহিছোঁ। মানে জুবিন দা মৰবাৰ প্ৰায় মানে অৱস্থা কাহিল হৈ গৈছে। মানে কি কম, জুবিন দা আমাৰ ইয়াত থাকিব গাইছে। একেবাৰে মানে অৱস্থা কেনে হৈছে আজি, একদম ভয়ানক আৰু উপায় নাই ন। আৰু এইফালে আমাৰ ৰাকেশ ভাইছি মুখখন দেখে দা লাভ কেনা চাইকেল মাৰি আগে পিছে আহি পাইছিলি না? আজি প্ৰথম ন? বা ঠিকে আছে দে। আৰু গাইছে এটা কথা কি জানো না, কেমেৰা মানে সদায় কৈ থাকে মই বোলে চাইকেল মাৰি আহোঁ। চাইকেল নাই এখন থাৰ, আজি কেমেৰা মানে চাইকেল মাৰি আনিছোঁ চকচোন। মোৰ এখন বেলেগ দেখছো, এখন বেলেগ গাড়ী, এখন বেলেগ দামী গাড়ী। দামী গাড়ী দেখছি নি কোনোবা চলে আনা বাটত? নাই দেখা নাই দেখা। সেইটোৱেতো ক'লো, যিয়ে কি নহওক জুবিন দা মৰাৰ পিছত মানে কিবা এনাৰ্জি নোহোৱা আনিছে ন? এনাৰ্জি নোহোৱা হৈছে, গোটাই নোহোৱা হৈছে দক। কি ক'ম মানে আৰু বলক বলক আপোনালোকক দেখুৱাইছোঁ জাগা বেলচৰ দুৰ্গা পূজাৰ মানে কি কি আয়োজন কৰা হৈছে নেকি? গেটখন দেখাই দিম বলক বলক আপোনালোক। বলক বলক। জুবিন দাক পিছৰ কাৰণে বতাৰ দেখছি না, বতাৰো সেমেকা হৈ গৈছে। আৰু জুবিন দা মৰাৰ পিছত মানে কি বল নোহোৱা গৈছে কিবা এটা গাত ন? গাতটো বল নোহোৱা হৈছে, বতৰৰো বল নোহোৱা হৈ গৈছে। দেখা পাব পূজা কেনেকুৱা হৈছে এইবাৰ। এইবাৰ পূজাও সেমেকা। আৰু এটা কথা গাইছে, জুবিন দা ক'ৰবাত আহিলে মানে বৰষুণ দিয়ে নহয়। তো গাছ সিদিনাখন যে সৰু সৰু সজাইতো বৰষুণ দিছে ন? ফাংচনত যেনেকৈ বৰষুণ দিয়ে আৰু ঠিক এনেকৈ মৰৱাৰ দিনেও বৰষুণ দিছে সৰু সজাই। কি ক'ম আৰু মানে বেয়া আহিছে আৰু। ইফালে মাতিছে ইতিয়া থিয়েটাৰ চাব আহিব লাগিব। মানুহ নহয় প্ৰেমিক, চাব আহিব লাগিব ইতিয়া থিয়েটাৰ। চাব আহিব লাগিব নে কি? বলক আপোনালোক কেমেৰামেন ভাই, কি কৈছে কেমেৰামেন ভাই? কি কৈছিলা মানে কি বাইক লাগে আজি থাৰত লৈ লিলো বাইক বেছি ভাল আমাৰ। আৰে ভাই মানুহ বহুত ভাল, তাৰমানে পইচা বহুত খৰচ কৰে না, সেইকাৰণে এলাই বাপ পাও। কি কৈছে পইচাটো খৰচা কৰিবই লাগিব হয় ন? আৰে ভাই দেখছি না তেল টাকা গাড়ী দিছি তেল। আৰু গাইছো মানে কি ক'ম, মনত বহুত দুখ। আমি মাত্ৰ এটাই বিচাৰোঁ জুবিন দাক ন্যায় লাগে নেকি? ন্যায় লাগবই, ন্যায় লাগবই, ন্যায় নহ'লে আৰু উপায় নাই, ন্যায় লাগিব। কাৰণ জুবিন দা মানুহ নাছিল নহয়, জুবিন দা ভগৱান আছিল। সেইকাৰণে আমাক ন্যায় লাগিবই নেকি? লাগবই, ভগৱানক ন্যায় লাগবই। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। আমাক ন্যায় লাগিব, আমাক ন্যায় লাগিব নে কি ভাই? অ' আৰে ভাই কি হ'ল? ভাই দিয়া জিৰা আহিছে 15 কিলোমিটাৰ চাইকেল চলাইছে ধেমালি। এখনি মাৰাতে 20 কিলোমিটাৰ মাৰি থিয়েটাৰ চাব গৈছিল নাই? অ' জিৰা আহিছে ভাই। সৰু ভাই কি ক'লি ভাই? আহি গৈছিলে নেকি? লাইফতো আহিবা চাপ। আজিকালি চলি না কেমেৰামেনৰ ভাই মানে কি এক্সপিৰিয়েঞ্চ আছে, ফাৰ্ষ্ট চলা নেকি? থাৰখন কাৰ মামাৰ আছিল নেকি? ইয়া মামাই দিছিল। চাওকচোন গাইছ থাৰৰ অৱস্থা কি কৰি ফেলছি মামাৰ গাড়ীৰ, মানে থাৰৰ মামাৰ চাইকেলৰ চাওকচোন। আৰু একদম পুৰা এখন মানে ভাগা চাগা নদৰে আনলিমিটেড মানে কি মামাই মৰি গ'লে চাইকেলখন থাকি যাব। চিন এটা চিন, মামাই মৰি গ'লে আমাৰ চাইকেলখন থাকি যাব। অসমৰ এটা চিন, মামা যি আহিছিল, মামা থকা চিন হয় নেকি? সেইকাৰণে দক। বাকী গাইছ দেয়া জাজিৰ আহিছে আৰু মোৰ দ্বাৰা নহ'ব আৰু। এন্ধাৰ বুলি চাইকেল মাৰা অভ্যাস আছে কেনে? মই মজা। অ' সৰু ভাই মই নৰো দে ভাই, আৰু নৰা তই? নৰো মই আৰু। চাওকচো গাইছ আধা বাটতে নৰো বুলি কৈ দিছে। মইতো নৰো ইও নৰে বোলে, কি ক'ব? যদি নৰাই প্ৰথমতে ক'ব লাগিছিল ঘৰৰ ভিতৰতে। আমি বেলেগ গাড়ী এখন আনিলো নহয়, ঠাণ্ডা নে কিবা বেলেগ আনিলো তুম সৰু ভাই তুম আহিবি নেকি? আহিম ভাই, থাৰত নাহাৰ চাউলত তাতে তুম চাম। বলক উপায় নাই আৰু যিহেতু আহিছোঁ একবাৰ আপোনালোকক দেখো আৰু মানে পূজা বুলি কেনেকুৱা মানে প্ৰস্তুতি চলি আছে দুৰ্গা পূজা বুলি। এতিয়া থিয়েটাৰ উৎপল্লা আছে, 1, 2, 3 উৎপল্লা আছে না? 1, 2, 3 তাৰিখে থিয়েটাৰ আছে। আহিব লাগিব পুৰা। আৰু প্ৰস্তুতি পৰাশৰ থিয়েটাৰ আছে, আগত দেখুৱাই দিম আমি আপোনালোকক। হয় নেকি? মানে চামেই আৰু কি চাম, এই থিয়েটাৰে চাম। নাই তথাপিতো জুবিন দা নহ'লে আৰু অলপ ফেনে আনো না। তথাপিতো আৰু থিয়েটাৰ তিনিখন চাম। তথাপিতো গাইছ মানে কি আমি থিয়েটাৰ এখন থিয়েটাৰো মিক্স নকৰোঁ। প্ৰত্যেক বছৰ এখন থিয়েটাৰো মিক্স নহয়, আমাৰ চাহ যায় সেইকাৰণে এইবাৰ চাম থিয়েটাৰো মিক্স কৰাম। থিয়েটাৰৰ চাই এটা মোৰ ভাল লাগছি, আপোনালোকক দেখুৱাইছোঁ এইটো চাওক। গেটখনৰ মানে পূজাৰ গেটখনৰ কাষতে জুবিন দা কৈ মানে শ্ৰদ্ধাঞ্জলি দিছে আৰু চাওক কি মানুহ মানে হেৰাই পেলালো আমি। বুজিছা? দেখলি মোৰ ভয়াই লাগি যায়। বেয়া লাগে ন?
ভয়ে লাগে কি কম আৰু জুবিন দা আমাৰ কাষৰ পৰা চুৰি গ'ল এতিয়া একদম মজা প্ৰস্তুতি গাইছে আগত দেখুৱাইছে আপোনালোকক হয় ভাইটি তুমি কি কৈছিলা এতিয়া পতাব লাগিব এতিয়া নবুজা তাই এতিয়া আৰু ক'ত বেলবৰণ দিনা আপি বিদয় কি লাগব দক ও পাগলা আছে মোক লাগব থৈ যাম নেকি ও ভাই ও ভাই আইনাত মুখখন চাবি একবাৰ থগা পিছত বিচাৰিবি সিমান অপি মোক থকাটো বেটা হাতৰ মুখখন আইনাত চালি গোটাই পলাব চব তো আমাৰ জুবিন দা এইটো ও আৰে ভাই ও তো শুনিৰু কইনাটো আরে গাইস ধেমালি কৰিব লাগে আরে গাইস থবা দিবল ডাক দে ভাই তো করে মাল লইছিস হলো বল কে রুকিস তো গাইস নানি লইল মানে প্রস্তুতি মানে কি আগত ধরে আছে না ঠিকই আছে না আগতে মানে যেনেকুৱা কৈছিল তেওঁ সেনেকুৱাই আহিছে না বিভিন্ন মৰাৰ অলপ ঠামঠা আহিছে তথাপিও ঠিকেই আছে আগতে মানুহ হৈছিল এতিয়া মানুহগুলি নাই বাটত উপায় নাই বিভিন্ন বস্তু না মানে এই সপোন লাগে না তথাপিতো জুবিন দাই প্ৰত্যেকজন অসমীয়াৰ মাজত এটা থাকিব নাকি সদায় দেখব সদায় বাকী থিয়েটাৰৰ কথা ক'ব গ'লে আমাৰ এইফালে আপোনাৰ ইতিহাস চব আছে না সুদালা কি হৈছে এই লা মই দেখ লেখা আছে বহুত গান আছে না ব্ৰেক ডেন্স মানে অলপ মানে গাড়ী মানুহ উঠাব মানে চাৰ্কাত আছে উঠাব উঠি কিনে অলপ ডেন্স হ'ব এনেকুৱাই আৰু অলপ আমি মন্দিৰৰ গেটত দুৱাৰ মুখেদি যাব লাগে মেইন গেটত বৰ ভাই থিয়েটাৰ চাব আহিবি না বেলেগে আহিলে আমি আহিম নেকি বলা বলা গেটখন দেখুৱাই দিয়ক এতিয়া মানে কি ঘৰ নাই আহিলে হাতত ধৰি ধৰি আনিব লগা হৈছে আৰু এইখিনি জেগাতে বলি দিয়া হয় মানে আগত ধৰে ন কেমেৰামেন জাগা গেলা আগত ধৰে আহিছে দিয়ক মই ক'লো কেতিয়া আপোনাক মানুহ নাই সেইটো কৈছো আগত ধৰে আহিছে পূজা আগত ধৰে মানুহে মানে জুবিন দাই কি ক'ম আৰু ভাষা নাই বাকী ঠিকেই আছে নাই ভাই তই আহিকিনি কেনে পালি ভাল লাগছি নে আৰু এক মই ধৰি আছোঁ গাইছকে যাম না ঘৰতে যাব পাৰে মই ধৰি আছোঁ নেকি গাইছতে লেখাছে গাল চৰ মানে প্ৰথম আছোঁ মই 15 কিলোমিটাৰ চাইকেল লৈছোঁ ধেমালি কিন্তু কেমেৰামেনে ভালকৈ নকৰি নিদিয়ে আৰু ইয়াক ধৰি থাকোঁ দেই কি কৈছে সাহস কৰি কিনে ধৰা তুমি আমাৰ ক'ত থাকিব অলপ ক'তা আৰে ভাই এইটো ৰিয়েল না ডুপ্লিকেট দেখাত ৰিয়েল নানে পাই কিন্তু গাই এর বলে একবার সই দিব নাকি আপনি ওরা এটো যদি কিবা কারণে ওলে যায় কেনে পরিস্থিতি হবো খাতি পেলাব লাগিব তো এখন সেকেন্ড গেট নাকি মানে হয় দুই গাড়ি আৰু আরে ভাই হাতীটো কিয় এনেকে আছে গলটো মানে অকমান আৰু গাইছে আপোনালোক অকমান কৰি জনাবচোন মানে কি আছে হাতীটো এর বলে ভাই হাতী দেখা পাইছো কি আছে ভয় লাগছিল ভক্তি প্রজ্বলন করার জন্য আহ্বান জানাইছো আমার মধ্যে উপস্থিত আছে আমার ভক্তৌরী সম্মেলনের সাংগঠনিক সম্পাদক তথা এটা তো গিয়ে এটা রাজা মাছ গেছে সবচেয়ে তো গাছ বসে হাত নিয়ে ফেলে দিয়ে নেব উপরত নাই আমাৰ মাজত উপস্থিত হৈছে বিভিন্ন ব্যস্ততাৰ মাজত ৰঞ্জিত মিশ্ৰ দলৈ মই তেখেতকো এগছি ভক্তি প্ৰজ্বলন কৰাৰ কাৰণে আহ্বান জনাইছো বেলেগ মাছ আছে ন বঢ়িয়া লাগছে কি হৈছে মন্দিৰৰ শান্তি মাছেদি
একদম কোমল গছ আৰু সকলোকে আসন গ্ৰহণ কৰাৰ কাৰণে মই আহ্বান জনাইছোঁ। আছে গ্লাছ আছে বহুত কিবা কানি মাছ আছে এতিয়া আপোনাৰ কাৱৈ মাছো আছে সেইটো হেৰি এটা যে কিয়া বুলি ক'ব লাগিল ৰ'ব সমাৰঙাটো কমল কাঠ বাপৰে বাপ Guys, সৰু ভাই এটা কথা সুধিব কেমেৰামেন সৰু ভাই এটা কথা সুধিব কি মাছ দেখিছিল নাই নেকি ক'ৰবাত মাছ দেখিছিল বিশ্বকাপ ৰেডিঅ' দেখা নাই ভাই লাইভতো দেখা নাই মই জন্ম বাৰবাৰে দেখা প্ৰথম ন প্ৰথম সভাপতি সম্পাদক প্ৰমুখ্যে আমাৰ প্ৰশান্ত মেধাদেৱ আমাৰ তথা আজিৰ এই অনুষ্ঠানৰ মজা ভাই মজা অংশগ্ৰহণ Like, comment, share ৰূপান্তী কৰিব। প্ৰতিযোগিতাত অংশগ্ৰহণ গ্ৰহণ কৰা দেখছে না ভাই কি হৈছে ভাই এই ভাই নেমুদাল কেনে জকত ধৰে জগত ধৰে পেছে ধৰে মইতো ভাই তেতিয়াৰ পৰাই অনুমান কৰি আছো হে মই সেই তেতিয়াৰ পৰা অনুমান কৰিছো এই জপক লাগিলে নেকি যাওঁতে কিবা দিছি হাতে খানা দিছি খানা দিছে কি কি দে কল কল দিছি কলৰ গাছ কলৰ পাতেলা চব দিয়ে চাই লওক আপোনাৰ চাওক আগে পিছত মন্দিৰ যাব সমাজ বিজ্ঞানীৰ চৰ্চা প্ৰতিফলিত হৈ আছে আৰু এই ধৰণৰ বহু কথা ভাবিয়ে এই যিটো শ্লোক আছে বা প্ৰকন জগত ধৰে এইখিনি পূজা আগত ধৰে মই ক'লো কি মানুহ নাই বিশেষকৈ টান বস্তু হৈছে এইবিলাক চকৰি তো চকৰি না আগতে আনিছিল নেকি আগৰ পৰা আছিল আগৰ পৰাই আহিছিলে এই আজি 17 বছৰ পুজা চালো মই নাই তাৰমানে পূজা বেয়া সপান সৰু চলি বাকী নাই আমি অলপ কানে আহে ৰাতি অলপ মানে কেমেৰা লাইট গিলা জিলকি থাকে না এইবিলাক লাইট আছে এতিয়া আপোনালোকে দেখা নাপায় লাইট গিলে মানে মজাকে জিলি থাকিলে না নাই মানে পূজা আগত দূৰে হৈছে মানে মানুহ কমছে আৰু ৰাস্তা ধুনীয়াৰ মানুহ আছিল বেল বৰণ জুবিনে গৈছি না দিনদাৰৰ কাৰণে মানে পাগল হৈছে কি ক'ব আৰু উপায় নাই মানে মন চন গিলে কেনেবা লাগিল তথাপিতো দেখিছোঁ আৰু আপোনালোকক আৰু গাইছ এফালে বাণিজ্য মেলা নেশ্যনেল ট্ৰেড এক্সপো মানে আমাৰ গাৰ্লছৰ বস্তু গাৰ্লছ থাকিব লাগে না আপিৰ বস্তু আপি দিব লাগে আপিৰ বহুত আপা আহিছিল পিছত পিছত আপি মাখানা খায় মানে বস্তুটো আনকাউণ্টেবল বস্তু হ'ল না দোকানখন দেখি দিয়া বুলি ভাল হ'ল এইবিলাক আছে না এনেকুৱা দেখা মানুহ পাগলা আহিছে দেখা পায় না আগত দৰে হৈছে দিছ না বস্তুবিলাক বস্তুবিলাক ধুনীয়া আৰু এফালে কাপোৰ আরে ভাই এটা চলা লাগছিলে মোক ভাল লাগছে চলা মূলত পইচা নাই কোনটো ভাল লাগছে তোৰ কি টাকা হলা 200 টাকা লেখা আছে নাই দিবি নেকি এখনি কৰিব নোৱাৰা নাই মূলত পইচা মানা থাকলি দিলেও পইচা নাই একদম কাৰণে মই থাৰখান তেল খৰচ কৰি লৈ গৈছোঁ যে এটা চলা দি এখন দিনা পিছত দিনা এতিয়া মূলত পইচা নাই নহয় দিলোঁ এতিয়া মানে অলপ নাই না মাংসটো নাই মানে গাইছে এটা মানে যি দেখা মানে সেই লাগে আপিৰ বস্তু যি দেখা পাই লাগি পল্লি ভাঙি দিব পইচা ভৰি যত্ন বন্ধ হয় বলা দক টিভিত দেখা পাইছোঁ ৰিয়েলত দেখা পালোঁ আমি যে সৰুতে খেলিছিলোঁ মন পৰা নাই পইচা